নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে যে আপোনালোকে যোনটো গেট 3 এণ্ড গেট 4 এক্সাম দিম বুলি ভাবি আছে, আৰু সেই এক্সামটো আপোনালোকে ডেটটো আপোনালোকে আগতে কৈ দিছিলে, যিহেতু আপোনালোকে গম পাইছিলে। কিন্তু সেই ডেটটো অলপ সাল সলনি কৰি দিছে। আপোনালোকক মই ডেটটোৰ বিষয়ে অলপ ক'ব বিচাৰোঁ, আৰু সেইটো অফিচিয়েলি ন'টিচ আহিছে, কিন্তু সেই ন'টিচখন দেখাব পৰা যায় নহয়। চ' আপোনালোকক মই দেখাই দিম কেনেকৈ বাৰু সকলোবোৰ মই কৈ দিম। আপোনালোকৰ যোনটো এইটো টোটেল পোষ্ট আহিছিলে গ্ৰেড 3 এণ্ড গ্ৰেড 4 12,600টা পোষ্ট আছিলে, আৰু আপোনালোকে এইটো ADRE যোনটো ক্লাছ 3 হয়, গ্ৰেড 3 হয়, সেই গ্ৰেড 3টো এক্সাম হ'ব কৈছিলে 15, 22 আৰু 29 ছেপ্টেম্বৰ কৈছিলে। আৰু যোনটো গ্ৰেড 4 হয় সেইটো কৈছিলে 20, 27 অক্টোবৰৰ ভিতৰত হ'ব বুলি কৈছিলে। কিন্তু সেইটো এতিয়া ডেটটো ফিক্স কৰি দিলে। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই দিয়ক, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাবলৈ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব। তেতিয়াহে আপোনালোকে এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক পাই থাকিব। চ' গাইজ, প্ৰথম হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো হোৱা কথা আছিলে। সেই এক্সামটো হ'ব 15 ছেপ্টেম্বৰ 2024 হ'ব। আৰু যোনটো BA হয়, BA যোনবিলাক BA পাছ কৰাবিলাকে কৰিছিলে, সেইটো হ'ব 29/9/2024, 29 ছেপ্টেম্বৰত। সেইটো হ'ব 29 ছেপ্টেম্বৰ 2024 হ'ব, যোনটো BA পাছ কৰাবিলাকৰ বাবে। সেইটো ফাৰ্ষ্ট চিপত হ'ব। আৰু সেইদিনাখনেই 29/9/2024 দিনাখন ভাটিবেলা হ'ব ড্ৰাইভাৰ পষ্টটোৰ বাবে। আৰু যোনটো BA হ'ব ফাৰ্ষ্ট বেলা, তাৰ কাৰণে হৈছিলে কেণ্ডিডেট প্ৰায় 5 লাখমান কেণ্ডিডেট আছে। BA পাছ কৰাৰ যোনটো এক্সাম হ'ব গ্ৰেড 3, ড্ৰাইভাৰৰ কাৰণে 2 লাখ হ'ব। সেইটো হ'ব ভাটিবেলা, সেই একেদিনাই হ'ব 29/9/2024, 29 ছেপ্টেম্বৰৰ দিনাখন হ'ব। ঠিক তেনেদৰে গ্ৰেড 4 হয়, গ্ৰেড 4টো হ'ব 27/10/2024, 27 অক্টোবৰ 2024 হ'ব। আৰু তাৰ দুটা ভাগ আছিলে, যিহেতু এটা মেট্ৰিক পাছ আৰু এটা 8 পাছ আছিলে। চ' মেট্ৰিক পাছটো হ'ব প্ৰথম বেলা, সেইটো প্ৰায় 8 লাখ ষ্টুডেণ্টে এপ্লাই কৰা আছে। চ' 8 লাখৰ ভিতৰত এইটো মেট্ৰিকৰটো আগবেলা হ'ব, আৰু ভাটিবেলা হ'ব ক্লাছ 8 লেভেলৰ, যোনটো হ'ব প্ৰায় 5 লাখমান কেণ্ডিডেট আছে। চ' গাইজ, ভিডিঅ'টো ইমানেই। আৰু ডিষ্ট্ৰিক্ট বাকী আগতে যোনটো ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিছিলে এপ্লাই কৰোঁতে, সেই ডিষ্ট্ৰিক্টবিলাকতে হ'ব। বাকী আকৌ নতুন ডিষ্ট্ৰিক্ট কোনো এড কৰা নাই। বাকীটো আমাৰ জানেই, নগাঁও, মৰিগাঁৱত সেইটো নহয়েই আগৰ পৰা। চ' ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে এটা লাইক কৰিব নাপাব, আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব, তেতিয়া এই ইনফৰ্মেশ্যন ভিডিঅ'টো গম পাই যাব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ। জয় অসম।